ধৰিয়া দীঘলীয়া ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধৰিয়া শাখা সমিতিৰ উদ্যোগত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা স্থানীয় 15 গৰাকী কৃতিমান ছাত্ৰ-ছাত্ৰীক ফুলাম গামোচা আৰু একোখনকৈ প্ৰশংসা পত্ৰ প্ৰদান কৰি ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয়। এই উদ্দেশ্য ধৰিয়া দীঘলীয়া মধ্য ইংৰাজী বিদ্যালয়ৰ সভাকক্ষত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধৰিয়া শাখা সমিতিৰ সভাপতি পুনাকন সন্দিকৈয়ে সভাপতিত্ব কৰা সভাখনত আঁত ধৰে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মনোৰঞ্জন গগৈয়ে। সভাত আমন্ত্ৰিত অতিথি হিচাপে এজেআই চিপিৰ টেঙাখাট আঞ্চলিক সমিতিৰ সভাপতি গৌতম বৰুৱা, জিলা সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য বিক্ৰম পাটনায়ক, দীঘলীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰুক্মিণী সন্দিকৈ, দেওবিল প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মাধুৰ্য সন্দিকৈ, সমাজকৰ্মী হেৰম্ব সন্দিকৈ, প্ৰাক্তন ছাত্ৰনেতা সীমান্ত হাজৰিকা, যুৱ সমাজ সেৱক তুষ্ট সোণোৱাল, জিকু গগৈ আৰু শিক্ষয়িত্ৰী নিপা গগৈৰ লগতে বহুকেইজন অভিভাৱক উপস্থিত থকা পৰিলক্ষিত হয়। কৃতিমান ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি বক্তব্য প্ৰদান কৰে। আচলতে সদ্য সমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষা ফলাফল ইতিমধ্যে ঘোষণা হৈছে। ইয়াৰ লগতে সংগতি ৰাখি আমাৰ ধৰিয়া অঞ্চলৰ প্ৰায় 15 গৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা যিটো এটা ব্যৱস্থাপনা গ্ৰহণ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টেঙাখাট আঞ্চলিক সমিতিৰ সৌজন্যত তথা ধৰিয়া শাখা সমিতিৰ সৌজন্যত ইয়ে ভাবিছোঁ আমাৰ অঞ্চলটোৰ কাৰণে এটা নতুন দিগন্তৰ সূচনা কৰিব। কাৰণ প্ৰথমবাৰৰ কাৰণে আয়োজিত এনেকুৱা এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আমি কেতিয়াও প্ৰত্যক্ষ কৰা নাছিলোঁ। আজি বিশেষকৈ আজি আমাৰ অঞ্চলৰ এই পিছপৰা অঞ্চল বুলি ক'ব লাগিব যে ছাত্ৰ-ছাত্ৰীসকলৰ যিটো তেওঁলোকৰ কৃতিত্ব, তেওঁৰ যিটো প্ৰতিভা, তেওঁলোকৰ বিদ্যাৰ্থিক দিশৰ যিটো তেওঁলোকৰ নিজৰ দক্ষতা প্ৰতিপন্ন কৰাৰ দিশত যিটো তেওঁলোকে এটা গৌৰৱ অৰ্জন কৰিছে, ই নিতান্তভাৱে আমাৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। লগতে তেওঁলোকৰ নিজৰ জীৱন পৰিক্ৰমাৰ যিখিনি তেওঁলোকৰ মনোকামনা আছে, যিখিনি তেওঁলোকৰ চিন্তা চৰ্চা আছে, যিখিনি আৱেগ অনুভূত সকলো যেন বাস্তৱত প্ৰতিফলিত হওক তাকে আমি কামনা কৰোঁ। আৰু আমাৰ অঞ্চলৰ যিটো আমাৰ এটা সামাজিক যিটো দিশ, এই সামাজিক দিশৰ লগত আমি যদি সংগতি ৰাখি কথাখিনি যদি ক'বলগীয়া হয় তেন্তে এটা কথা নিশ্চয় ক'ব লাগিব যে এটা পৰিৱৰ্তিত পৰিস্থিতিৰ ধামখুমীয়াত আমাৰ অঞ্চলটো নিশ্চয় গতি লাভ কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াত বিশেষকৈ আজিকালি আমাৰ অঞ্চলৰ ৰাইজৰ লগতে অভিভাৱকসকল যথেষ্ট সজাগ আৰু সচেতন হ'বলৈ আগবাঢ়িছে। আৰু বিভিন্ন দিশত বিশেষকৈ আজিকালি আৰ্থসামাজিক দিশেই হওক, সাংস্কৃতিক দিশেই হওক, বিভিন্ন সামগ্ৰিক যিটো এটা স্তৰৰ যিটো আমাৰ এটা বিদ্যাৰ্থিক দিশৰ যিটো এটা আমাৰ শৈক্ষিক পৰিৱেশ বিৰাজমান কৰিবলৈ যিটো সকলোৱে এটা সকলোৱে চিন্তা চৰ্চা কৰিছে, ই নিতান্তভাৱে অঞ্চলটোৰ কাৰণে আমি উত্তৰণৰ দিশত এটা নতুন গতি লাভ কৰিবলৈ নিশ্চয় আমি ক'ব পৰা যায়। হয়, আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধৰিয়া শাখা সমিতিৰ তৰফৰ পৰা আমি আজি হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীসকলক আজি আমি সম্বৰ্ধনা জনোৱা হয় আমাৰ ধৰিয়া মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাংগণত। ইয়াত উপস্থিত আছিলে আমাৰ ধৰিয়া গাঁৱৰ বিশিষ্ট সমাজসেৱক হিৰম্ব সন্দিকৈ ডাঙৰীয়া, লগতে আমাৰ মাজত উপস্থিত আছিলে ধৰিয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ৰুক্মিণী সন্দিকৈ, লগতে আমাৰ মাজত উপস্থিত আছিলে মাধুৰ্য সন্দিকৈ, লগতে আমাৰ মাজত উপস্থিত আছিলে আমাৰ বিভিন্ন আমাৰ ব্যক্তিসকল আছিলে, সমাজসেৱকসকল আছিলে, লগতে আমাৰ মাজত উপস্থিত আছিলে আমাৰ প্ৰাক্তন ছাত্ৰনেতা সীমান্ত হাজৰিকা, লগতে আমাৰ মাজত উপস্থিত আছিলে জিকু গগৈ, বিভিন্ন ধৰণৰ আমাক ব্যক্তি উপস্থিত আছিলে। তেখেতে আজি আমাৰ ইয়াত এটা গাম্ভীৰ্যপূৰ্ণ আজি অনুষ্ঠান হৈ যায়। গতিকে আমি কৃতি ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকে আমি অভিনন্দন জ্ঞাপন কৰোঁ। আমি ক'ব খোজোঁ যে তেওঁলোকে অনাগত দিনত এজন যাতে মানুহ হিচাপে আমাৰ অঞ্চলত এজন ভাল নাম কঢ়িয়াই আনে, যাতে আমাৰ সমাজখনৰ লগতে আমাৰ অঞ্চলটো তেওঁলোকে যাতে আগুৱাই লৈ যায়, যাতে অসমখনৰ লগতে আমাৰ অঞ্চলটোকো তেওঁলোকে যাতে আগুৱাই লৈ যাতে এজন ভাল নাগৰিক হয়, সেইটোৱে আমি আজি কামনা কৰিছোঁ।